Hello viewers, আপোনালোক সকলোলৈ ধন্যবাদ জনাই আপোনালোকৰ ওচৰত লৈ আহিছো এয়া ৰঙালাওটো প্ৰথমতে মই ধুনীয়াকৈ এয়া কাটি লৈ আছো ৰঙালাওটো ভিতৰটো বহুত ৰঙা নহয় যদিও ই খাবলৈ বহুত টেষ্টি হয় আহকচোন প্ৰথমতে এয়া মই ৰঙালাওখিনি ধুনীয়াকৈ কাটি লৈ আছো আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰি বিভিন্ন দিহা পৰামৰ্শ কমেন্টছ আকাৰে জনাব বুলি মই আশা ৰাখিলো এয়া মোৰ ৰঙালাওখিনি সম্পূৰ্ণকৈ প্ৰায় কাটা হৈ গৈছে আৰু অকমান কাটিবলৈ বাকি আছে এইখিনিও হৈ গৈছে এতিয়া মই ৰঙালাওখিনি ধুনীয়াকৈ ধুই লৈ লৈছো এয়া আদা নহৰু আৰু কেঁচা জ্বালাখিনি মই পেষ্ট কৰি বাটি এটাত উলিয়াই লৈছো তাতে এয়া দি দিছো এচামুচ হালধি গুড়ি এচামুচ ধনিয়া আৰু জিৰা গুড়ি এচামুচ গৰম মছলা আৰু এয়া দি দিছো কাশ্মীৰী ৰঙা জলকীয়া গুড়ি এক চামুচতকৈ অকমান বেছি এই গোটেইখিনি মই মিক্স কৰি লৈ লৈছো যাতে ই ধুনীয়াকৈ মিলি যায় এয়া কেৰাহী বহাই দি দিছো কেৰাহীটো অকমান বেছিকৈ হিট হোৱাৰ কাৰণে ৰঙচুৱা হৈ গৈছে তাতে তেলত দি দিছো এয়া পাঁচফোৰণ গৰম মছলা শুকান জলকীয়া আৰু তেজপাত এইখিনি অকমান হৈ আহোতে তাতে দি দিছো পিয়াজ এইখিনিকো ধুনীয়াকৈ লৰাই দিছো আৰু পিয়াজখিনি অকমান ৰঙা হৈ আহোতে তাতে এয়া সম্পূৰ্ণ মছলাখিনি দি দিছো আৰু মছলাখিনি ধুনীয়াকৈ ইয়াতে ভাজি লৈ লম এয়া মছলাখিনি ধুনীয়াকৈ লৰাই দিছো লৰাই ইয়াক 2 মিনিট মান ধুনীয়াকৈ ভাজি লৈ লম এয়া সব মছলাখিনি তেল উপঙি উঠিছে এয়া বুজাইছে মছলাখিনি প্ৰায় হৈ আহিছে মছলাখিনি আৰু এবাৰ লৰাই এয়া মই ৰঙালাওখিনি দি দিছো ৰঙালাও আঞ্জাখন সবে বনায় পদ্ধতি অকমান সবৰে বেলেগ বেলেগ এয়া মই মোৰ পদ্ধতিত বনাই আছো আপোনালোকে এবাৰ এনেকৈ ট্ৰাই কৰিবচোন নিশ্চয় ভাল পাব এয়া গোটেই মছলাৰ সৈতে ৰঙালাওখিনি মই লগাই মিলাই দিছো আৰু তাতে দি দিছো জোখমতে নিমখখিনি দিও এয়া মই ধুনীয়াকৈ আৰু এবাৰ লৰাই দিছো আৰু ৰঙালাও বিলাক সাধাৰণতে কিছুমান অকমান মিঠা কম হয় কিছুমানত বৰ ধুনীয়া মিঠা থাকে এয়া বাৰিষাৰ বতৰৰ ৰঙালাও সেই কাৰণে ইয়াৰ মিঠাটো অকমান কম হ'ব এয়া মই ইয়াতে 2 চামুচ মান গুড় ধুনীয়াকৈ কাটি দি দিছো এয়া গুড়খিনি দিও ৰঙালাওখিনি ভালদৰে এবাৰ লৰাই দি আছো এইখিনি মছলা হইতে ধুনীয়াকৈ মিলোৱা হৈ গৈছে এতিয়া এইখিনিক মই ধুনীয়াকৈ ঢাকি দি দিম ঢাকনা মাৰি দি দিছো আৰু 4 মিনিট মান পিছত খুলি লৈছো চাওক ইমান পানী ওলাইছে ৰঙালাওখিনিত আৰু ৰঙালাওখিনি বৰ ধুনীয়াকৈ সিজিও আহিছে ইয়াকে বুজাইছে ৰঙালাওখিনিত আৰু পানী দিয়াৰ দৰকাৰ নহব এনেকৈ ভালদৰে এবাৰ লৰাই ইয়াক আকৌ এবাৰ মই ধুনীয়াকৈ ইয়াক ঢাকি দি থম এয়া মই ঢাকনা মাৰি দি দিছো ঢাকনাখন আৰু 4 মিনিট মান পিছত খুলি দিছো মই কিন্তু ইয়াৰ মাজতে এবাৰো লৰাই দিয়া নাই অকমান মন কৰিছো যাতে ই লাগি নধৰে এয়া ৰঙালাওখিনি মোৰ সম্পূৰ্ণকৈ হৈ গৈছে কাৰণ ইয়াক লৰাওঁতে গম পোৱা গৈছে যে ই ধুনীয়াকৈ সিজিও গৈছে আৰু পানীখিনি নোহোৱা হৈ গৈছে গতিকে ই হৈ যোৱা বুলিয়ে ধৰি লৈছো এয়া মই ধনিয়া পাত ওপৰৰ পৰা অকমান ছটিয়াই দি দিছো দি ইয়াক আকৌ এবাৰ মই লৰাই দি দিম এয়া ধুনীয়াকৈ লৰাই দি দিছো আৰু চাওক অকনো পানী নাই শুকাই গৈছে আৰু ই ধুনীয়া এটা সেন্ট উঠিছে ইয়াক মই এতিয়া নমাই লৈ লম এয়া নমাই লৈ লৈছো আৰু এয়া মই বাটি এটাত ইয়াক সম্পূৰ্ণকৈ
উলিয়াই লৈ আছোঁ। কি ধুনীয়াকৈ কালাৰটো একদম এজ ইট ইজ আছে। ইয়াত ধনিয়া পাত ছটিয়াই দি আপোনালোকৰ ওচৰত মই পৰিৱেশন কৰিছোঁ। আৰু ই দেখিবলৈ যিমান ধুনীয়া, খাবলৈ সিমানে টেষ্টি হৈছে। এয়া ৰুটিৰ লগত, ভাতৰ লগত খাব পাৰি। আপোনালোক সকলোলৈ ধন্যবাদ জনাই ইয়াতে সামৰিছোঁ। ধন্যবাদ।